আজি এছাৰক লৈ সমগ্ৰ অসমৰ লগতে বিশেষকৈ বৰী জিলাৰ বৰক্ষেত্ৰী অঞ্চলত এক ভয় আৰু আতংকময় পৰিৱেশৰ সৃষ্টি গঢ়ি তোলা হৈছে। যধে মধে নটিচ দিয়া হৈছে, সেই নটিচবিলাকত হিয়াৰিঙৰ কাৰণে উপস্থিত হ'ব কৈছে, হিয়াৰিঙৰ কাৰণে উপস্থিত হৈছে। সেই একেই হিয়াৰিঙত উপস্থিত হোৱাৰ পিছত কোনো এজন কমপ্লেইনেণ্ট অভিযোগকাৰী উপস্থিত নাথাকে। কেৱল যিসকলক মাতা হয় তেওঁলোকে উপস্থিত থাকে, অভিযোগকাৰী উপস্থিত নাথাকে। ইয়াতে লিখা হয় যে অভিযোগকাৰী উপস্থিত নাই, কিন্তু দ্বিতীয় পক্ষ উপস্থিত আছে। পিছত আকৌ লিখা হয় বোথ দ্য পাৰ্টিজ আৰ প্ৰেজেণ্ট, উভয় পক্ষৰ উপস্থিতিত। এইটো কেনেধৰণৰ নিয়ম? আজি এছাৰৰ নামত সমগ্ৰ বৰক্ষেত্ৰীত এক আতংকময় এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে। আজি একেখন ঘৰৰ দুজন অধিবক্তাৰ ঘৰতো নটিচ গৈছে। তেওঁলোকে ইয়াতে কমচে কম 60 বছৰ ধৰি ইয়াতে আছে। তাৰ পিছতো তেওঁলোকৰ ঘৰত নটিচ গৈছে, হিয়াৰিঙত উপস্থিত হ'বলৈ কোৱা হৈছে। এটাই গ্ৰাউণ্ড পাৰ্মানেণ্ট শিফটেড। পাৰ্মানেণ্ট শিফটেড কোনসকল হয় তাৰ বিষয়ে নলেজ নথকাকৈ প্ৰতিজনকে যিসকলে বছৰৰ পিছত বছৰ ধৰি 60 বছৰ 70 বছৰ ধৰি বসবাস কৰি আছে তেওঁলোককো পাৰ্মানেণ্ট শিফটেড বুলি নটিচ জাৰি কৰা হৈ আছে। আমচৈ সহ্য নকৰে, আমচৈ মনে মনে বহি থকা নাই। ইয়াৰো বিয়ালো আপোনালোকে সাৱধান হওক। আমি আইনৰ কাঠগড়াত আপোনালোকক অচিৰেই থিয় কৰাম। আপোনালোক হাৰি নাযাব, আমি হাৰি যাবলৈ নিদিওঁ। যধে মধে অত্যাচাৰ কৰা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিখিনি নীতি নিয়ম আছে সেই নীতি নিয়মসমূহক ভাইলেশ্যন কৰি একমাত্ৰ চৰকাৰী পক্ষৰ ভেৰণীয়া বাহিনী হিচাপে আপোনালোকে কাম কৰি আছে। হয় এছাৰ কৰক, আমাৰ আপত্তি নাই। যিসকল পাৰ্মানেণ্ট শিফটেড তেওঁলোকৰ বিৰুদ্ধে যি ব্যৱস্থা বলি গ্ৰহণ কৰে তাতো আমাৰ আপত্তি নাই। কিন্তু পাইকাৰী হাৰত নটিচ পঠাই কি বুজাব বিচাৰিছে? আপোনালোক সাৱধান হয় হওক। আমচৈ বহি থকা নাই। আমচৈ হাইকোৰ্টৰ পৰা আৰম্ভ কৰি সুপ্ৰিম কোৰ্টৰ দুৱাৰ টুকুৰিয়াবলৈ জানে, আৰু আমচৈয়ে নীতিগতভাৱে ভাৰতৰ সংবিধানক সন্মান জনাই সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে অসম কঁপাবলৈ বদ্ধ পৰিপকৰ। আমচৈয়ে ৰাজপথ কঁপাবলৈ বাধ্য আৰু বদ্ধ পৰিকৰ। চৰকাৰ পক্ষক আমি হুঁচিয়াৰ কৰি দিছোঁ। এই বিষয়া কৰ্মচাৰী ইয়াৰ বিয়ালত যিমান আছে আপোনালোকে সাজু হওক এক আইনী যুঁজৰ কাৰণে। সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত এছাৰৰ কাম ভাৰতীয় নিৰ্বাচনী আয়োগে পূৰ্ণগতিত চলাই আছে, আৰু ইয়াৰে ফলস্বৰূপে 17,000তকৈ অধিক নাগৰিকলৈ জাননী প্ৰেৰণ কৰা হৈছে। আৰু এই জাননীসমূহত অত্যাধিক বিসংগতি দেখা দিছে। আমি বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিৰ পৰা আমি তেখেতসকলৰ অভিযোগ আমি পাইছোঁ। আমি দেখিবলৈ পাইছোঁ নটিচবোৰ প্ৰেৰণ কৰা হৈছে, তাত কোনো ধৰণৰ ৰেফাৰেঞ্চ নাম্বাৰ নাই। ইয়াত কমপ্লেইনেণ্টজন যিজনে কমপ্লেইন কৰিছে ৰাজদীপ বেগম, যিটো নাম আমি পৃথিৱীৰ ইতিহাসতো নাই আমি কোনেও শুনা নাই। আৰু কিছুমান কমপ্লেইনেণ্টৰ নামে নাই, ক'ত হিয়াৰিং হ'ব কোনো ধৰণৰ ইয়াত মানে উল্লেখ নাই। আৰু এনেকুৱা ধৰণৰ বিভিন্ন হাজাৰ বিসংগতি আমাৰ দৃষ্টিগোচৰ হৈছে। আমি ভাৰতৰ নিৰ্বাচনী আয়োগক ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ তথ্যসমূহ যুগুত কৰি ইতিমধ্যে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে। আৰু তাৰ সুকীয়াকৈ আমি অসমৰ প্ৰত্যেকখন জিলাৰ লগতে নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা আজি বৰক্ষেত্ৰীৰ ইয়াৰো মহোদয়ক আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ, আৰু য'ত বিভিন্ন বিসংগতিসমূহ আমি স্পষ্টভাৱে উল্লেখ কৰিছোঁ। আমি প্ৰায় 15 পৃষ্ঠাজোৰা এক স্মাৰকপত্ৰ মাননীয় ইয়াৰো মহোদয়ক আমি প্ৰেৰণ কৰিছোঁ। আৰু ইয়াত আমি এটা কথাই স্পষ্ট কৰিছোঁ, যদি অনাগত দিনত এজন প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম যদি ভোটাৰ লিষ্টৰ পৰা কৰ্তন হয় তেতিয়াহ'লে আমচৈ হাত সাৱটি বহি নাথাকে। আৰু আমচৈ ইতিমধ্যে লিগেল এক্সপাৰ্টবোৰ ইতিমধ্যে কাম কৰা আৰম্ভ কৰিছে। আমাৰ আইনী যিবোৰ উপদেষ্টা আছে ইতিমধ্যেই আমি সাজু হৈছোঁ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তথ্যবোৰ সংগ্ৰহ কৰিছোঁ। আৰু আমি ইতিমধ্যেই যিসমূহ অবৈধ কমপ্লেইনেণ্টকাৰী আছে তেখেতসকলে সাজু হওক। গত দিনত যাতে এনেকুৱা ধৰণৰ কোনো কাম বা ইয়াত কোনো চৰকাৰী পক্ষই নিৰ্বাচনী আয়োগক হস্তক্ষেপ কৰিব নোৱাৰে। কাৰো পৰামৰ্শ মতে EROI DROI পৰা আৰম্ভ কৰি নিৰ্বাচনী বিষয়াসকলে কোনো ধৰণৰ ইয়াত কাম নকৰে, তাৰ প্ৰতি আমি দৃষ্টি ৰাখিছোঁ। ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা, নাম কৰ্তন কৰা যদি দেখিবলৈ পাওঁ তেতিয়াহ'লে আমি কিন্তু আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ম। আমাৰ শেষ ভৰসা হ'ল আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন আৰু আদালত। আমাৰ দুয়োটা কাৰ্যসূচীয়ে অনাগত দিনত চলি থাকিব।